বাদ দিয়ে কিন্তু কাজিৰঙাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগৰ সময়ত সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ খবৰ ল'বৰ কাৰণে দিল্লীৰ সময় নাই আমি দেখিছোঁ যে দুইটা কথা আমি একেলগতে সময়তে ক'ব খুজিছোঁ যে এচিভমেণ্টৰ পিনৰ পৰা এই মুহূৰ্তত অসমৰ অৱস্থা সঁচাকৈ আজিৰ দিনটোত ভাল এচিভমেণ্ট নাই অসমে এতিয়া একমাত্ৰ ভৰসা কৰিবলগীয়া হৈছে কেৱল আৰু কেৱল ধাৰৰ ওপৰত ঋণৰ ওপৰত মই নিজে এজন লেজিছলেটৰ মই নিজে এজন MLA আমি বিধানসভাত এইবিলাকৰ ব্যাখ্যা কৰাটো আৰু এই আইনবিলাকৰ সমালোচনা কৰাটোৱেই আমাৰ কাম মই যেতিয়া বাজেটবিলাকৰ সমালোচনা কৰোঁ আৰু তাক লৈ যেতিয়া পঢ়োঁ তেতিয়া দেখি আহিছোঁ যে যোৱা সময়খিনিৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যিটো টেক্স কৰৰ অংশ চেণ্ট্ৰেল টেক্সৰ যিটো চেয়াৰ সেই চেয়াৰটো ক্ৰমাগতভাৱে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা আমাৰ চেয়াৰটো কমি আহিছে ক্ৰমাগতভাৱে কমি আহিছে সেই চেণ্ট্ৰেল চেয়াৰৰ টেক্সৰ অংশটো কমি অহাৰ কাৰণে আমাৰ চৰকাৰে কি কৰিবলগীয়া হৈছে আমাৰ ৰাজহ বৃদ্ধি কৰিবৰ কাৰণে কি কৰিবলগীয়া হৈছে জানেনে আমাৰ গাড়ীবিলাকৰ ওপৰত বেছিকৈ ফাইন ভৰিবলগীয়া হৈছে আমাৰ ট্ৰেক্টৰৰ ওপৰত যে ফাইন লগাইছে আমাৰ ইলেক্ট্ৰিক ৰিক্সাৰ ওপৰত যে ফাইন লগাইছে আমাৰ কোনো মানুহে যে এতিয়া মটৰচাইকেল এখন লৈ ৰাস্তালৈ ওলাবই নোৱাৰে হেলমেট বুলি ফাইন বিভিন্ন ধৰণৰ যে ফাইন লগাইছে তাৰ একমাত্ৰ কাৰণটো হ'ল যিকোনো প্ৰকাৰে টকা সকা দি হ'লেও এই মুহূৰ্তত অসমৰ ৰাজহ বৃদ্ধি নকৰিলে চৰকাৰখন সম্পূৰ্ণৰূপে অচল হৈ যাব আটাইতকৈ ইণ্টাৰেষ্টিং কথা অকল কেন্দ্ৰীয় কৰৰ অংশ অসমলৈ কমা নাই কৰৰ অংশ কমাৰ লগে লগে আৰু এটা ডাঙৰ ঘটনা ঘটিলে আগতে যেতিয়া ঋণ লয় ধাৰ লয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ধাৰ দিয়ে ৰিজাৰ্ভ বেংকে আমাক ধাৰ দিয়ে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন বিত্তীয় সংস্থাসমূহে ৰাজ্যবিলাকক ধাৰ দিয়ে বিজেপি চৰকাৰ অহাৰ পাছতে লগে লগে কি কৰি দিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ধাৰ দিয়াৰ ব্যৱস্থাটো বন্ধ কৰি দিলে ক'লে যে তোমালোকক আমি বেলেগ এটা সুবিধা কৰি দিম ক'লে তোমালোকে মুকলি বজাৰৰ পৰা ধাৰ লোৱা মই নিজে MLA কাৰণে এইবিলাক অনবৰতে চৰ্চা কৰি থাকোঁতে মই গম পাওঁ যে মুকলি বজাৰৰ পৰা তোমালোকে ধাৰ লোৱা আৰু মুকলি বজাৰৰ পৰা ধাৰ ল'বৰ কাৰণে তোমালোকক আমি FRBM বুলি এখন এক্ট দি দিছোঁ সেই এক্টখন সংশোধন কৰি কিমানলৈকে ধাৰ ল'ব পাৰিবা প্ৰত্যেকবাৰ বিধানসভাত এখন পাছ কৰিব লাগিব বাজেটৰ আগে আগে তাত কিমান ধাৰ ল'বা তাত সেইটো পাৰ্চেণ্টেজটো তোমালোকে তাতে বিধানসভাত পাছ কৰাই ল'ব লাগিব আৰু ধাৰ তেতিয়া তোমালোকক সেই ব্যক্তিগত কোম্পানীৰ পৰা ধাৰ ল'বলৈ তোমালোকক তেতিয়া অনুমতি দিম যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ মতে তোমালোকে নিউ লিবাৰেল পলিচি মানে এই যে বস্তু বিক্ৰী কৰি দিয়া ডিসইনভেষ্টমেণ্ট ধৰক অসমৰ কয়লা ক্ষেত্ৰখন ব্যক্তিগত কোম্পানীক এৰি দিব লাগে অসমৰ তেলবিলাক আগতে ONGCৰ আছিলে এতিয়া ব্যক্তিগত কোম্পানীবিলাকক এৰি দিব লাগে এই ডিসইনভেষ্টমেণ্টত যিমান সহায় কৰিব তাৰ ওপৰত ভিত্তি কৰিহে যেনেকৈ ইলেক্ট্ৰিচিটি এতিয়া মানুহে যে হাল্লা লগাই আছে যে আমাৰ কিয় হেৰি এইটো কি বুলি কয় স্মাৰ্ট মিটাৰ ইমান দাম বাঢ়িছে কিয় এইটো হ'ল কেন্দ্ৰীয় চৰকাৰে এটা চৰ্ত দিছে যে তোমালোকে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট সংস্কাৰ কৰিব লাগিব সংস্কাৰ কৰি তোমালোকে স্মাৰ্ট মিটাৰ লগাব লাগিব স্মাৰ্ট মিটাৰ লগাই তোমালোকে ৰেভিনিউ বঢ়াব লাগিব আৰু যদি তোমালোকে ৰেভিনিউ বঢ়াব পাৰা তেতিয়াহে তোমালোকক ধাৰ দিয়া হ'ব গতিকে ইলেক্ট্ৰিচিটিৰ ফিজ অসমত বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰধান কাৰণটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ চৰ্ত তাৰ বিপৰীতে কিন্তু অসমত এটা ৰঙীন সপোন এটা ৰঙীন স্বপ্ন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে অনবৰতে প্ৰচাৰ কৰি থাকিব খোজে অসমৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে যে নহয় দিল্লীত মানে এতিয়া কি হৈছে দিল্লীয়ে ইমান সহযোগিতা কৰে যে দিল্লীত এতিয়া মানে পাইপডাল খুলি দিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছিলে দিল্লীত মানে পানীৰ টেপটো খুলি দিলে আমাৰ এতিয়া দিছপুৰত ডাইৰেক্ট পানী আহি যায় দিল্লীত ইমান পাইপ খুলি দিছে যে দিছপুৰত একদম পইচা এইটো একো অভাৱ নাই অথচ প্ৰত্যেক মাহতে তেখেতে ধাৰ ল'বলগীয়া হৈছে আৰু ধাৰ ৰিজাৰ্ভ বেংকৰ পৰা নহয় ৰিজাৰ্ভ বেংকৰ পৰা ল'লেও যিকোনো সময়তে ৰেহাই হৈ যায় কেন্দ্ৰীয় চৰকাৰৰ কোনো সংস্থাৰ পৰা নহয় ধাৰ ল'বলগীয়া হৈছে প্ৰাইভেট কোম্পানীবিলাকৰ পৰা অপেন মাৰ্কেটৰ পৰা মুকলি বজাৰৰ পৰা অসমৰ অৰ্থনৈতিক অৱস্থা যাক পলিটিকেল ইকনমি বুলি কয় পলিটিকেল ইকনমিৰ অৱস্থা এইটো যি সময়ত আমি কৈছোঁ যে যি সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী উত্থাপন কৰি আমাৰ
ৰাজ্যখনৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব লাগিছিলে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সদায় নতজানু হৈ দিয়ে মই সেইকাৰণে সদায় আক্ষৰিক অৰ্থতে কওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ আহিলে অসমৰ মুখ্যমন্ত্ৰীয়ে যে এনেকৈ বেকা হৈ দিয়ে সেই বেকা হোৱাটো সেইটো এটা চিহ্ন সেইটো এটা প্ৰতীক সেইটো হ'ল দিল্লীৰ ওচৰত অসমৰ আত্মসমৰ্পণ সেইটো হ'ল দিল্লীৰ ওচৰত তেখেতসকলে আত্মসমৰ্পণ কৰিবৰ কাৰণে আগবাঢ়ি যায় এইটো হ'ল চিহ্ন দিল্লীৰ ওচৰত তেওঁলোক নতজানো কিন্তু অসমীয়া মানুহৰ ওপৰত তেওঁলোক বৰ্মতা কেনেকৈ বৰ্মতা তেওঁলোক অসমীয়া মানুহৰ ওপৰত বৰ্মতা ৰাতি 2টা বজাত এজন অভিযুক্ত পুলিচে ধৰি নিছে ৰাতি 2টা বজাত গুলিয়াই মাৰি পেলালে যদি কওঁ যে কিয় এনেকৈ গুলিয়াই হত্যা কৰা হৈছে এইটোতো আইনৰ বাহিৰত এইটোতো কেতিয়াও কৰিব নোৱাৰি এইটো বেআইনী কাম কেতিয়াও মানুহক গুলিয়াই হত্যা কৰাটো আমাৰ আইনে আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কেতিয়াও অনুমতি দিয়া নাই তাৰ কাৰণে বিচাৰ ব্যৱস্থা আমাৰ জুডিচিয়াৰী ছিষ্টেম আছে এইটোৱে হ'ল গণতান্ত্ৰিক ব্যৱস্থা তেতিয়া কয় যে অখিল গগৈ মুছলমানৰ পক্ষ এইবুলি তেওঁলোকে কয় অথচ আমি আইনগত কথাটো কৈছোঁ যে আৰু দেখিবলৈ পাব যে অকল মুছলমান মানুহক গুলিয়াই হত্যা কৰা নাই এতিয়া যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে যিহেতু প্ৰকৃত অৰ্থত চৰকাৰখনে উন্নয়ন কৰিব পৰা নাই মইতো আপোনালোকক খাৰাং খাজকৈ কৈ দিব পাৰোঁ যে আজিৰ দিনটোত বিজেপি দলৰ পুৰণি নিষ্ঠাবান সৎ আৰু দেশৰ কাৰণে কাম কৰিম বুলি যিবিলাকে বিজেপি দলত যোগদান কৰিছিল তাৰ 90% বিজেপি কৰ্মী আজিৰ দিনটোত বিজেপিৰ প্ৰতি অসন্তুষ্ট 90% মই যিমানেই বিজেপি কৰ্মী লগ পাইছোঁ সেইটো শিৱসাগৰত হওক কিবা তিনিচুকীয়াত হওক সেয়া ডিব্ৰুগড়ত হওক সেয়া হ'ব নগাঁৱত হওক সেয়া কামৰূপত গুৱাহাটীত হওক অথবা সেয়া বৰপেটাত হওক সেয়া ধুবুৰীত হওক অথবা আপোনাৰ শিলচৰত হওক মই যিমান বিজেপি কৰ্মী যিবিলাক মন্ত্ৰী বা MLA নহয় তেওঁলোকৰ আনকি MLAবিলাকৰ লগতো যেতিয়া কথা পাতিছোঁ কোনো এজন MLA যি মন্ত্ৰী নহয় কোনো এজন মানুহ সন্তুষ্ট নহয় ইভিন বিজেপি দলৰ মন্ত্ৰীসকলো সন্তুষ্ট নহয় আপোনালোকে এবাৰ খবৰ লওক যে মন্ত্ৰীসকলৰ মন্ত্ৰীৰ কোনো মৰ্যাদা এই চৰকাৰৰ দিনত নাই আগতে মন্ত্ৰী এজনে ইণ্ডিপেণ্ডেণ্টলি নিজৰ দলটো নিজৰ ডিপাৰ্টমেণ্টটো চলাব পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী এজন হিমন্ত বিশ্ব শৰ্মাৰ মোটামুটি হাত ধৰা মানুহৰ নিচিনা তেওঁৰ অফিচত কাম কৰা এজন মানুহৰ নিচিনা তেওঁ এজন কৰ্মচাৰীৰ নিচিনা এজন মন্ত্ৰীয়েও স্বতন্ত্ৰভাৱে এতিয়ালৈকে ৰাজ্যখনত তেওঁলোকৰ ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে সুযোগ লাভ কৰা নাই অৰ্থাৎ চাৰিওফালৰ পৰা আমি দেখিবলৈ পাইছোঁ যে যিটোক কয় গুড গভাৰ্নেন্সৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে আমাৰ ডক্টৰ মোহন ডাঙৰীয়া আৰু যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া গোপাল কাকতি ডাঙৰীয়া তেখেতসকলে মাত্ৰ ফিটাটোহে কাটি দিছে তেখেতসকলে উদ্বোধনী অনুষ্ঠানটোহে আৰম্ভ কৰি দিছে তেখেতসকলে এটা নতুন পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই লৈ আহিছে যে অসমত এক সাম্প্ৰদায়িক এক অগণতান্ত্ৰিক এক স্বৈৰাচাৰী এক ফেচিষ্ট যি শাসন ব্যৱস্থাত গঢ়ি তুলিব খোজা হৈছে যি শাসন ব্যৱস্থাই কেন্দ্ৰৰ ওচৰত ফেডাৰেল ব্যৱস্থাৰ কথা নকয় কেন্দ্ৰৰ ওচৰত বেছি অতিকেন্দ্ৰিক হ'বলৈ গৈ তেওঁলোকে চাৰেণ্ডাৰ কৰি দিয়ে সেই শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ওলাই অহাৰ আৰম্ভণি কৰি দিছে আজি ডক্টৰ ভৱেন্দ্ৰনাথ মহন মঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম আৰু মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছোঁ যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওচৰত ৰাজ্যৰ অধিকাৰ যাক ইংৰাজীত ফেডাৰেলিজিম বুলি কয় যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয় সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব নম্বৰ 2 ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকোঁ
আপোনালোকক আমি নিশ্চিত কৰি ক'ব খুজিছোঁ যে ৰাইজৰ দল যদি থাকোঁ 1 নম্বৰ কথাটো আকৌ ক'লোঁ দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব নম্বৰ 1 নম্বৰ 2 দুৰ্নীতিৰ বিৰুদ্ধে পূৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয় তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি সেই পৃষ্ঠভূমি 2026 পৰা আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছোঁ মই আপোনালোকক ক'ব খুজিছোঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন এবাৰ অতি কমেও তাতকেতো বহুত বেছি চেষ্টা কৰিম অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এবাৰ আমি কাঢ়ি আনিব পাৰোঁ জয়ী হ'ব পাৰোঁ তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আৰু পৰিকল্পনা কৰিব লাগিব আৰু আমাৰ বিশ্বাস আমাক নোলোৱাকৈ কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে আৰু তাৰ পাছত তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাকক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছোঁ আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব মই নিশ্চয়তা প্ৰদান কৰিছোঁ ভৱেন মোহন ডাঙৰীয়াক মই নিশ্চয়তা প্ৰদান কৰিছোঁ যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক মই নিশ্চয়তা প্ৰদান কৰিছোঁ গোপাল কাকতি ডাঙৰীয়াক প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক মাধৱ দেউৰী ডাঙৰীয়াক আৰু নিশ্চয়তা প্ৰদান কৰিছোঁ বাকীসকলকো হুমায়ুন কবিৰ ডাঙৰীয়াক ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক সকলোকে নিশ্চয়তা প্ৰদান কৰিছোঁ যে আপোনালোকে নিশ্চিন্ত হৈ থাকক ৰাইজৰ দলত টপটপাই আপোনালোকে কাম কৰিব পাৰিব নিজৰ মনৰ ইচ্ছাৰে আপোনালোকে কাম কৰিব পাৰিব আৰু দেশ জাতি আৰু জনগণৰ স্বাৰ্থত আপোনালোকে আগুৱাই যাব পাৰিব এইখিনি কথা কৈয়ে আমাৰ দললৈ সকলো নতুন নৱাগতক আদৰণি জনাই আপোনালোকক সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ ধন্যবাদ এতিয়া মই অনুৰোধ জনাম যে আমাৰ দলৰ তৰফৰ পৰা আমাৰ ৰাজনৈতিক উপদেষ্টা ডক্টৰ নাথ ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাব আজিজুৰ ৰহমান অসমৰ প্ৰাক্তন ডিজিপি আৰক্ষী সঞ্চালক প্ৰধান আৰু আমাৰ দলৰ ৰাজনৈতিক উপদেষ্টা দিলীপ বৰা ডাঙৰীয়াক চিন্ময় বৰা ডাঙৰীয়াই এখন গামোচাৰে আদৰণি জনাব আৰু এটা খবৰ আছে খবৰটো আপোনালোকক দি লওঁ এটা খুব ভাল অসমৰ কাৰণে এটা ভাল খবৰ সেইটো হ'ল ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে